Jai Hind. So universal law of gravitation আমি কি শিকিম চোৱা এতিয়া ইউনিভাৰ্সত যিকোনো দুটা অবজেক্টৰ মাজত সদায় কি থাকে এটা এট্ৰাকশন ফোর্স থাকে ঠিক আছে যিকোনো দুটা অবজেক্ট এতিয়া পৃথিৱী আৰু আমাৰ মাজতো কি আছে এটা এট্ৰাকশন ফোর্স এটা আছে পৃথিৱী মানে আৰ্থ ঠিক আছে আৰ্থ আৰু আমাৰ মাজতো এটা কি আছে এট্ৰাকশন ফোর্স এটা আছে মানে আৰ্থে আমাক কি কৰি থাকে এট্ৰেক্ট কৰি থাকে সেই ফোর্সটো কি বুলি কোৱা হয় গ্ৰেভিটি বুলি কোৱা হয় ঠিক আছে সো law of gravitation আমি কি শিকিম এটা চোৱা the gravitational force of attraction between any two particles দুটা পাৰ্টিকল আছে পাৰ্টিকল আৰু অবজেক্ট একে কথা সো দুটা অবজেক্টৰ মাজত যেটো এট্ৰাকশন ফোর্স থাকে হেতু কাৰ ওপৰত ডিপেন্ড কৰে অবজেক্ট দুটাৰ মাছৰ ওপৰত ডিপেন্ড কৰিব দুটা অবজেক্ট আছে অবজেক্ট এ আৰু অবজেক্ট বি সো অবজেক্ট এৰ মাছ কিমান m1 আৰু অবজেক্ট বি ৰ মাছ কিমান m2 সো এই অবজেক্ট দুটাৰ মাজত যেটো এট্ৰাকশনাল ফোর্স আছে হেতু কাৰ ওপৰত ডিপেন্ড কৰিব অবজেক্ট দুটাৰ মাছৰ প্ৰডাক্টৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে সো আৰু কাৰ ওপৰত ডিপেন্ড কৰিব অবজেক্ট দুটাৰ মাজত যেটো ডিসটেন্স এই ডিসটেন্সটোৰ ওপৰত ডিপেন্ড কৰিব মানে অবজেক্ট দুটাৰ মাজত এট্ৰাকশন ফোর্সটো কিমান হ'ব হেতু কাৰ ওপৰত ডিপেন্ড কৰিব অবজেক্ট দুটাৰ মাছৰ ওপৰত আৰু অবজেক্ট দুটাৰ মাজত থকা ডিসটেন্সৰ ওপৰত বুজি পালা সো লিখা আছে the gravitational force of attraction between any two particles is directly proportional to the product of masses of particles so suppose F means what F means force of attraction between these two particles so F is directly proportional to product of mass of the two particles for F মানে কি হয় force of attraction between these two particles এই ফোর্সটো কাৰ ওপৰত ডিপেন্ড কৰিব এই অবজেক্ট দুটাৰ মাছৰ প্ৰডাক্টৰ ওপৰত ডিপেন্ড কৰিব মানে আমি এই অবজেক্ট দুটাৰ মাছৰ আমি প্ৰডাক্ট ল'ব লাগিব সো F is directly proportional to m1 into m2 ঠিক আছে আৰু কাৰ ওপৰত ডিপেন্ড কৰিব F is inversely proportional to the square of the distance between the two objects so ইয়াক কি বুলি কোৱা হয় কি আছিল F directly proportional to m1 m2 ইয়াক কি বুলি কোৱা হয় directly proportional আৰু ইয়াক কি বুলি কোৱা হয় inversely proportional কি কাৰণে জানা because 1/d square আছে না যদি only F equal to d square হলে হয় তো ইয়াক কি বুলি ক'লে হয় directly proportional but ইয়াত আছে কি F 1/d square so ইয়াক কি বুলি কোৱা হয় inversely proportional বুলি কোৱা হয় আৰু d মানে কি হয় square d মানে হ'ল distance between the two object আৰু d square মানে কি হ'ব square of the distance so square of the distance ৰ লগত কি হয় inversely proportional আৰু product of mass ৰ লগত কি হয় directly proportional তো F মানে কি হয় এটা force of attraction between these two particles বুজি পালা সো এতিয়া এটা আমি কম্বাইন কৰি দিম সো m1 m2 বাই কি হৈ গল d স্কয়ার হৈ গল বুজি পালা এটা এই প্ৰপৰশনাল সাইনটো যদি মই ৰিমুভ কৰি দিও এতিয়া কনস্ট্যান্ট পাম এটা তো এইটো g বুলি কোৱা হয় কনস্ট্যান্টটো কি বুলি কোৱা হয় g সো g মানে হ'ল ইউনিভার্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট বুলি কোৱা হয় so g is known as universal gravitational constant তো তোমালোকে চোৱা এতিয়া যেটো force F that means force of attraction between the object A and object B এই ফোর্সটো কার উপর ডিপেন্ড করে মাসৰ উপর ডিপেন্ড করে মাসটো যদি ইনক্রিজ হয় ফোর্সটো কি হ'ব ইনক্রিজ হৈ যাব আৰু যদি ডিসটেন্সটো ইনক্রিজ হয় তাহলে ফোর্সটো কি হ'ব কমি যাব সেইকাৰণে ডিসটেন্সৰ লগত কি হৈছে ইনভার্সলি প্ৰপৰশনাল আৰু মাসটো ইনক্রিজ হোৱাৰ কাৰণে ফোর্সটো কি হ'ব ইনক্রিজ হ'ব সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ডাইৰেক্টলি প্ৰপৰশনাল সো প্ৰডাক্ট অফ মাসৰ লগত কি হৈ থাকে ডাইৰেক্টলি প্ৰপৰশনাল আৰু স্কয়াৰ অফ দা ডিসটেন্সৰ লগত কি হৈ থাকে ইনভার্সলি প্ৰপৰশনাল সো দিস ইজ অল এবাউট টু ইউনিভার্সাল ল অফ গ্ৰেভিটেশন বুজি পালা এটো হল ফার্স্ট ল এটা আৰু বহুত আছে আমি শিকিম এতিয়া লাহে লাহে এতিয়া চোৱা এখিনি পজ কৰি ফেলে নোট ডাউন কৰি লবা ঠিক আছে ইউনিভার্সাল ল অফ গ্ৰেভিটেশন এতিয়া চোৱা এটা আমি পালো F equal to g m1 m2 by d square দুটা অবজেক্ট আছে ন সো ফার্স্ট অবজেক্টৰ মাস হল m1 সেকেন্ড অবজেক্টৰ মাস হল m2 ডিসটেন্সটো হল d এতিয়া যদি মই ডিসটেন্সটো ডাবল কৰি দিও তেতিয়া কি হ'ব চোৱা আমাক হেতু লাগে d মানে হল ডিসটেন্স বিটুইন অবজেক্ট A
this one is object A and this one is object B. So distance to jodi moi double kori diu ba distance to jodi moi half kori diu etia force of attraction or upor keneke effect pore hetu lage amak thik ase. So agot swa distance to kiman asil d asil ebar moi kori dilo distance to half kori dilo distance to kiman kori dilo half kori dilo a mass keta same ase yar mass hol m1 yar mass hol m2 etia f or value upor keneke effect pore swa f1 equal to g m1 m2 agot ki asil distance kiman asil d asil eta kiman equal d by 2 so ki likhwa lebo d by 2 whole square so g equal to m1 m2 d square by ki hobo 4 hobo na kan swa d by 2 whole square ase to d square and ki hobo 2 over 2 ki ase square ase so d square by 4 eta swa ki hobo এই ফটো কত হবো উপর উঠে যাব 4g m1 by m sorry m1 into m2 by d square so f2 equal to কি হবো সোয়া f2 মানে কি মই কি পালো 4g g মানে কি হয় ইউনিভার্সাল গ্রেভিটেশনাল কনস্ট্যান্ট m1 into m2 by d square এটা f2 পাই গলো যেতিয়া মই ডিসটেন্সটো হাফ কৰিলো এটা ফোর্স অফ অ্যাট্রাকশন কিমান হ'ব এটো f2 equal to 4g m1 into m2 by d square ইয়াক কেনেকৈ লিখিব পাৰিছো এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰো ফোৰটো আগত লৈ আহিলো g m1 m2 by d square এনেকৈ পাৰি লিখিব ঠিক আছে একে কথা কাৰণ 4 লগত কি হৈছে খিনি ইনটু হৈছে এই এক্সপ্ৰেছনটো চোৱা এই এক্সপ্ৰেছনটো কি বুজাই আছে f বুজাই আছে নাই এইখিনি এক্সপ্ৰেছনে কি বুজাই আছে f বুজাই আছে ঠিক আছে সাপোজ এটো সৰি দেই মই f2 লিখিব লাগিছিল f2 এটো মই f1 লিখো ফার্স্ট মানে প্ৰথম ফার্স্ট সিচুৱেচনটো ঠিক আছে f1 আৰু সেকেন্ড সিচুৱেচনটো আমি কি বুলি কনসিডাৰ কৰিছো f2 ঠিক আছে সো f2 ইকুৱেল টু কি হ'ব সেটা 4 f1 এইখিনি ভ্যালু কিমান হৈছে এটো g m1 m2 by d square মানে কি আছিল f1 সো কি গম পালো f2 ইকুৱেল টু 4 f1 সো ডিসটেন্সটো যদি হাফ কৰি দিও ফোর্সটো কি হৈ যাব 4 টাইমস ইনক্রিজ হৈ যাব 4 টাইমস কি হ'ব ইনক্রিজ হৈ যাব ফোর্স অফ অ্যাট্রাকশন তো এই অবজেক্ট দুটাৰ মাজত যেটো ফোর্স অফ অ্যাট্রাকশন আছে 4 টাইমস ইনক্রিজ হৈ যাব বুজি পালা এটো পজ কৰি ফলে নোট ডাউন কৰিলা তোমালোকে ঠিক আছে আৰামসে বুজি পাবা চিন্তা কৰিব নালাগে এইবাৰ সাপোজ আমি কি কৰিম ডিসটেন্স তো আমি ডাবল কৰি দিম আগত কি কৈছিলো হাফ কৰিছিলো তো এটা আমি ডিসটেন্স তো ডাবল কৰি দিম ঠিক আছে ডিসটেন্স তো ডাবল কৰিলে কি হয় সোৱা মাস তো সেম আছে ডিসটেন্স তো ডাবল সো আগত কি আছিল ডিসটেন্স d আছিল এবাৰ ডিসটেন্স কিমান হ'ল 2d সো 2d হোল স্কয়ার লিখিম সো f2 ইকুয়াল টু কি হ'ব g m1 m2 2 স্কয়ার মানে কি 4d স্কয়ার ঠিক আছে সো f2 সো 4 টো ক'ত আছে ডিনোমিনেটর না নিউমারেটর হয় এটো ডিনোমিনেটর হয়তো 4 লগত কি ইনটু আছে d স্কয়ার সো মই এনেকৈ লিখা পাৰো 1/4 ইকুয়াল ডট ডট মানে ইনটু দে ডেসিমেল পয়েন্ট নহয় g m1 m2 by d স্কয়ার বুজি পালা সো f2 ইকুয়াল টু কি হল 1/4 g m1 m2 divided by d square মানে কি হয় এইটো মানে সোয়া এইটো মানে কোনটো এক্সপ্রেশন বুজাই আছে দিস ওয়ান এইটো সোয়া বুজাই আছে না সো ইয়াৰ জায়গাত মই কি লিখি দিম এতিয়া মই f1 লিখি দিম হল সো কি বুজি পালা যেতিয়া মই ডিসটেন্স টু ডাবল কৰি দিম তেতিয়া ফোর্স অফ অ্যাট্রাকশন তো কি হ'ব 4 টাইমস কমি যাব দেখিলা নে কমি গৈছে না f1 ক কিহে ডিফাইন কৰিছো 4 এ ডিফাইন কৰিছো সো f2 ভ্যালু কি হ'ব f1 আছে কমি যাব না হেতুৱে সো ডিসটেন্স টু ইনক্রিজ কৰিলে ফোর্স অফ অ্যাট্রাকশন তো কি হৈ যায় কমি যায় আৰু ডিসটেন্স টু যদি মই কমাই দিও তেতিয়া হলে ফোর্স অফ অ্যাট্রাকশন তো কি হ'ব ইনক্রিজ যাব ঠিক আছে বুজি পালা ঠিক আছে দিয়া পজ কৰি ফলে নোট ডাউন কৰি লোৱা এটো হল ফার্স্ট পার্ট ল অফ গ্ৰেভিটেশন এটো ফার্স্ট পার্ট ঠিক আছে এটা আমি আৰু এটা কথা শিকিম সোৱা এটা অবজেক্ট এটা আছে ঠিক আছে
অবজেক্টটো তোমাৰ সাৰ্কুলাৰ পথত মুভ কৰি আছে কি পথত মুভ কৰি আছে সাৰ্কুলাৰ পথত মুভ কৰি আছে এটা অবজেক্টটো সাৰ্কুলাৰ পথত যে মুভ কৰি আছে চাবা ভেলোচিটি কি হৈছে চেঞ্জ হৈছে এই সাৰ্কুলাৰ পথত যে মুভ কৰি আছে অবজেক্টটো ঠিক আছে এই সাৰ্কুলাৰ পথত মুভ কৰি থকা অবজেক্টৰ ভেলোচিটি চেঞ্জ হৈছে কি কাৰণে জানা দেখাত কেনেকুৱা লাগিছে আমাৰ সেম স্পিডত মুভ কৰি আছে কিন্তু চোৱা ভেলোচিটিৰ কি আছে ডাইৰেকশ্যন আছে স্পিডৰ কোনো ডাইৰেকশ্যন নাই এতিয়া চোৱা এভৰি পইণ্টত চোৱা চাপোজ এইটো এ পইণ্ট এইটো মই বি পইণ্ট দিলোঁ এইটো চি পইণ্ট দিলোঁ এইটো ডি পইণ্ট দিলোঁ এইটো ই পইণ্ট দিছোঁ এইটো এফ পইণ্ট দিছোঁ এইটো জি পইণ্ট দিছোঁ এ পইণ্টত চোৱা চাপোজ পাৰ্টিকল এটা আছে এইটো পাৰ্টিকলটো এই পাৰ্টিকলটো যেতিয়া এ পইণ্টত আহিব এনেকৈ আহি গ'ল হা এ পইণ্টত অহাৰ পিছত এই পাৰ্টিকলটোৰ চোৱা ভেলোচিটিৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব এনেকুৱা হ'ব ইয়াক কি বুলি কোৱা হয় টেনজেণ্ট বুলি কোৱা হয় টেনজেণ্ট টু দ্য সাৰ্কল এ পইণ্ট চোৱা সাৰ্কলটোৰ এ পইণ্টত মই কি ড্ৰ কৰিলোঁ টেনজেণ্ট ড্ৰ কৰিলোঁ আৰু টেনজেণ্টৰ ডাইৰেকশ্যনে কি বুজাব এ পইণ্টত পাৰ্টিকলটোৰ ভেলোচিটিৰ ডাইৰেকশ্যন ঠিক আছে তেনেকৈ বি পইণ্টত কি কৰা সাপোজ পাৰ্টিকলটো বি পইণ্টলৈকে আহি পাল ঠিক আছে চ' বি পইণ্টত পাৰ্টিকলটোৰ ভেলোচিটিৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব ইয়াত তোমালোকে এটা টেনজেণ্ট ড্ৰ কৰা টেনজেণ্ট মানে পাৰ্পেণ্ডিকুলাৰ ঠিক আছে মানে সাৰ্কুলটোৰ লগত এটা পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিব লাগে মানে পইণ্টটোৰ লগত আৰু ঠিক আছে চ' এই পইণ্টটো এই এৰ' মাৰ্কটো কি বুজাইছে এৰ' লাইনডালে টেনজেণ্ট বুজাইছে আৰু এই টেনজেণ্টে কি বুজাব velocity of the particle direction of velocity okay direction of velocity of the particle at D so C point কেনেকুৱা হ'ব direction velocity এনেকুৱা হ'ব D point কেনেকুৱা হ'ব এনেকুৱা হ'ব E point এনেকুৱা হ'ব F point এনেকুৱা হ'ব G point এনেকুৱা হ'ব so these are all the direction of the particle at difference point different পইণ্টত পাৰ্টিকলটোৰ ভেলোচিটিৰ ডাইৰেকশ্যনটো কি আছে ডিফাৰেণ্ট আছে এতিয়া চোৱা ভেলোচিটি কি হয় এটা ভেক্টৰ কোৱান্টিটি হয় বিকজ ভেলোচিটিৰ কি আছে মেগনিটিউডো আছে আৰু কি আছে ডাইৰেকশ্যন আছে যদি ডাইৰেকশ্যন চেঞ্জ হয় ইয়াৰ মিনিংটো কি হৈ আছে ভেলোচিটিও চেঞ্জ হৈ আছে বুজি পালা আৰু ভেলোচিটি চেঞ্জ হোৱাটো কি বুলি কোৱা হয় এক্সিলাৰেশ্যন বুলি কোৱা হয় এক্সিলাৰেশ্যন হ'বৰ কাৰণে কি হ'ব লাগিব ভেলোচিটি কি হ'ব লাগিব চেঞ্জ হ'ব লাগিব চাপ'জ তুমি এখন গাড়ী চলাই আছা তোমাৰ ভেলোচিটি আগতে কিমান আছিল চাপ'জ 40 আছিল স্পীডটো 40 আছিল তাৰপিছত তোমাৰ চাপ'জ স্পীড কিমান হৈ গ'ল 80 হৈ গ'ল তোমাৰ স্পীডটো কি হৈছে চেঞ্জ হৈছে নাই আগত 40 আছিল এতিয়া কিমান হৈ গ'ল 80 হৈ গ'ল চ' তোমাৰ কি হৈ আছে গাড়ীখনৰ কি হৈছে এক্সিলাৰেশ্যন হোৱা বুজায় বুজি পালা চ' ইয়াতেও চোৱা যিহেতু ভেলোচিটিৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ আছে চ' সাৰ্কুলাৰ পাথত যিটো পাৰ্টিকল ৰোটেশ্যন কৰি আছে সেই পাৰ্টিকলটোৰ কি হৈছে ভেলোচিটি চেঞ্জ হৈছে আৰু ভেলোচিটি চেঞ্জ হোৱা মানে কি বুজাব এক্সিলাৰেশ্যন হোৱা বুজাব মানে সাৰ্কুলাৰ পাথত মুভ কৰিলে অবজেক্ট এটাৰ কি হয় এক্সিলাৰেশ্যন হয় ঠিক আছে সাৰ্কুলাৰ পাথত মুভ কৰিলে অবজেক্ট এটাৰ কি হ'ব এক্সিলাৰেশ্যন হ'ব আৰু এক্সিলাৰেশ্যন কেতিয়া হ'ব ফ্ৰম নিউটন সেকেণ্ড ল উই নো ডেট F ইকুৱেল টু mn F মানে কি হয় ফ'ৰ্চ F মানে কি বুজায় ফ'ৰ্চ m means mass and a means what acceleration a means acceleration so acceleration হ'ব গ'লে কি হ'ব লাগিব ফ'ৰ্চ থাকিব লাগিব যদি মই পাৰ্টিকুলাৰ তাৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰোঁ তাৰ কি হ'ব এক্সিলাৰেশ্যন হ'ব এতিয়া চোৱা এই যে সাৰ্কুলাৰ পথত মুভ কৰি আছে পাৰ্টিকলটো তাৰো কি হৈছে এক্সিলাৰেশ্যন হৈছে ডেট মিনছ হোৱাট এই পাৰ্টিকলটোৰ ওপৰত কি আছে এটা ফ'ৰ্চ আছে এই পাৰ্টিকলটোৰ ওপৰত কি আছে এটা ফ'ৰ্চ আছে এই পাৰ্টিকলটোৰ ওপৰত এটা ফ'ৰ্চ থকাৰ কাৰণে ইয়াৰ কি হৈছে এক্সিলাৰেশ্যন হৈছে সেই ফ'ৰ্চটোৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব চোৱা সেই ফ'ৰ্চটোৰ ডাইৰেকশ্যন আমি ওলাব লাগিব আৰু সেই ফ'ৰ্চটোৰ আমি মেগনিটিউড ল'ব লাগিব ঠিক আছে চ' আমি যদি এডাল ৰছীৰ লগত চাপ'জ এটা শিলগুটি লগাই দিলোঁ ঠিক আছে যিকোনো এটা বস্তু লগাই দিছোঁ আৰু এটা ৰছী আছে ঠিক আছে এডাল ষ্ট্ৰিং এডাল আছে ষ্ট্ৰিঙৰ লগত এটা অবজেক্ট এটা মই এটাচ কৰি তাক মই এনেকৈ চাৰ্কুলাৰ পথত ঘূৰাই আছোঁ হা এনেকৈ চাৰ্কুলাৰ পথত ঘূৰাই আছোঁ অবজেক্টটো মানে এনেকুৱা টাইপ
ঘূৰালে কি হ'ব চোৱা, যেতিয়া আমি ৰছীডাল লুজ কৰি দিম বা ষ্ট্ৰিংডাল লুজ কৰি দিম, তেতিয়া এই পাথৰটো আউটৰ ফালে মুভ কৰি যায়। ঠিক আছে, এই ষ্ট্ৰিংডাল লুজ হ'লে কি হ'ব, পাথৰটো মানে ষ্ট'নটো আউটৱাৰ্ড মুভ কৰি দিব। ঠিক আছে, এইটো কি কাৰণে হয় চোৱা, এতিয়া যেতিয়া আমি অবজেক্টটোক চাৰ্কুলাৰ পথত মুভ কৰি আছোঁ, চ' ইয়াৰ ওপৰত এই অবজেক্টটোৰ ওপৰত চোৱা, অবজেক্টটোৰ ওপৰত এটা কি থাকিব লাগিব, ফ'ৰ্চ থাকিব লাগিব, যিয়ে নেকি ইয়াক চাৰ্কুলাৰ পথত ঘূৰাই আছে। আৰু সেই ফ'ৰ্চটোৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব, টুৱাৰ্ডছ দ্য চেণ্টাৰ অফ দ্য চাৰ্কল। বিকজ চোৱা, যেতিয়া মই ষ্ট্ৰিংডাল লুজ কৰিছোঁ, তেতিয়া পাথৰটো কি হৈছিল, বাহিৰৰ ফালে গুচি গৈছিল। ঠিক আছে, আৰু যেতিয়া তাক মই টাইটলি এটাচ কৰি ফেলে চাৰ্কুলাৰ পথত ঘূৰি আছোঁ, সি আৰামত ঘূৰি আছিলে চাৰ্কুলাৰ পথত, বুজি পালা। চ' চাৰ্কুলাৰ পথত ঘূৰাবৰ কাৰণে এটা ফ'ৰ্চ থাকে, আৰু সেই ফ'ৰ্চটোৰ ডাইৰেকশ্যন কেনেকুৱা হয়, টুৱাৰ্ডছ দ্য চেণ্টাৰ হয়। ত' যিকোনো অবজেক্ট এটাক চাৰ্কুলাৰ পথত মুভ কৰাবৰ বাবে তাৰ ওপৰত এটা ফ'ৰ্চ এপ্লাই হয়। সেই ফ'ৰ্চটো কেনেকুৱা হয়, টুৱাৰ্ডছ দ্য চেণ্টাৰ অফ দ্য চাৰ্কল, আৰু সেই ফ'ৰ্চটো কি বুলি কোৱা হয়, চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কোৱা হয়। চ' চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ ডাইৰেকশ্যন কেনেকুৱা হয়, টুৱাৰ্ডছ দ্য চেণ্টাৰ অফ দ্য চাৰ্কল। চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ কাৰণে অবজেক্টটো কোনটো পথত মুভ কৰি আছে, চাৰ্কুলাৰ পথত মুভ কৰি আছে। ঠিক আছে, আৰু চেণ্ট্ৰিপিটেল ফ'ৰ্চে এই অবজেক্টটোৰ ওপৰত এক্ট কৰাৰ কাৰণে ইয়াৰ কি হৈছে, এক্সেলাৰেশ্যন হৈছে। মই কৈছিলোঁ না, চাৰ্কুলাৰ পথত মুভ কৰিলে কি হয়, অবজেক্ট এটা এক্সেলাৰেশ্যন হয়। কি কাৰণে এক্সেলাৰেশ্যন হয়, বিকজ চাৰ্কুলাৰ পথত মুভ কৰিলে যদিও স্পীডটো কনষ্টেণ্ট থাকে, বাট ভেলচিটি কনষ্টেণ্ট নাথাকে। কি কাৰণে, বিকজ চাৰ্কুলাৰ পথত মুভ কৰিলে ডিফাৰেণ্ট পইণ্টত ভেলচিটিৰ ডাইৰেকশ্যনটো কি হ'ব, ডিফাৰেণ্ট হ'ব। সেইকাৰণে ভেলচিটি কি হয়, চেঞ্জ হয়, আৰু ভেলচিটি চেঞ্জ হয় মানে কি বুজায়, এক্সেলাৰেশ্যন হোৱা বুজায়। বিকজ এইটো ফৰ্মুলা আছিল এক্সেলাৰেশ্যনৰ, v minus u by what, t. v means what, final velocity, and u means what, initial velocity, and t means what, time. So velocity চেঞ্জ হ'লে কি হ'ব, এক্সেলাৰেশ্যন হ'ব। চ' চাৰ্কুলাৰ পথত মুভ কৰিলে এই অবজেক্টটো কি হয়, এক্সেলাৰেশ্যন হয়, বিকজ ইয়াৰ ভেলচিটিৰ ডাইৰেকশ্যন চেঞ্জ হৈ থাকে, আৰু ভেলচিটিৰ ডাইৰেকশ্যন চেঞ্জ হোৱা মানে ইয়াৰ এক্সেলাৰেশ্যন হয়। আৰু এক্সেলাৰেশ্যন কি কাৰণে হয়, এই অবজেক্টটোৰ ওপৰত এটা ফ'ৰ্চ এক্ট কৰে মানে, আৰু সেই ফ'ৰ্চটোৰ ডাইৰেকশ্যন কেনেকুৱা হয়, টুৱাৰ্ডছ দ্য চেণ্টাৰ অফ দ্য চাৰ্কল, আৰু সেই ফ'ৰ্চটো কি বুলি কোৱা হয়, চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কোৱা হয়। ঠিক আছে, so centripetal force the force required to move a particle, to move an object, or particle you can say, to move an object on a circular So, centripetal force means what? The force required to move an object. এটা অবজেক্ট এটা আছে, সেই অবজেক্টটোক চাৰ্কুলাৰ পথত মুভ কৰাবৰ কাৰণে যিটো ফ'ৰ্চ দৰকাৰ হয়, তাক কি বুলি কোৱা হয়, চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কোৱা হয়। চ' দি ফ'ৰ্চ ৰিকুৱাৰ্ড টু মুভ এন অবজেক্ট অন এ চাৰ্কুলাৰ পাথ ইজ কল্ড চেণ্ট্ৰিপিটেল ফ'ৰ্চ, এণ্ড ইট এক্টছ টুৱাৰ্ডছ দ্য চেণ্টাৰ অফ দ্য চাৰ্কল। চ' পাৰ্টিকল এটা আছে, suppose this one is the particle, p particle, এই p particle চাৰ্কুলাৰ পথত মুভ কৰি আছে। ঠিক আছে, এণ্ড ক্লকৱাইজ হওক মুভ কৰি আছে। চ' এই পি পাৰ্টিকলটোক চাৰ্কুলাৰ পথত মুভ কৰাবৰ কাৰণে যিটো ফ'ৰ্চৰ দৰকাৰ হয়, তাক কি বুলি কোৱা হয়, চেণ্ট্ৰিপিটেল ফ'ৰ্চ। আৰু চেণ্ট্ৰিপিটেল ফ'ৰ্চটো কেনেকৈ থাকে, টুৱাৰ্ডছ দ্য চেণ্টাৰ থাকে, মনত ৰাখিবা।
suppose এতিয়া O is the center of the circle and R is the radius of the circle. So এই পার্টিকলটোৰ এক্সেলাৰেশন কি হ'ব এতিয়া A equal to v square by r. And v means what? Speed of the particle. Speed of the particle. এইখিনি লিখি লৈছো, নোট ডাউন কৰি লোৱা। আৰু চাবা তোমালোকে স্পীড অফ দ্য পাৰ্টিকল কিন্তু কনষ্টেণ্ট আছে। এইটো ভি মানে কি হয়? স্পীড অফ দ্য পাৰ্টিকল। এই পাৰ্টিকলটোৰ স্পীড কিন্তু কনষ্টেণ্ট আছে, বাট ভেলচিটি ডাইৰেকশ্যন কি হৈছে? চেঞ্জ হৈছে। চ' কি হৈছে? ইয়াৰ এক্সেলাৰেশ্যন হৈছে। মনত ৰাখিবা কিন্তু তোমালোকে নাভাবিবা যে স্পীড অফ দ্য পাৰ্টিকলটো কনষ্টেণ্ট আছে, চাৰ্কুলাৰ পথত মুভ কৰোঁতে ইয়াৰ কেনেকৈ এক্সেলাৰেশ্যন হ'ল? ইয়াৰ এক্সেলাৰেশ্যন এইকাৰণে হৈছে বিকজ ভেলচিটি ডাইৰেকশ্যনটো চেঞ্জ হৈছে। চাৰ্কুলাৰ পথত মুভ কৰিলে পাৰ্টিকুল এটাৰ ভেলচিটি ডাইৰেকশ্যন চেঞ্জ হয়, আৰু সেইকাৰণে কি হয়? এক্সেলাৰেশ্যন হয়। ঠিক আছে, চ' এইখিনি লিখি লোৱা। চ' আমি কি পালোঁ? এ পালোঁ। ঠিক আছে, এইটো লিখি লোৱা। এতিয়া যদি এক্সেলাৰেশ্যন থাকে, সাপোজ এম ইজ দ্য মাছ অফ দ্য পাৰ্টিকল। এম কি হয়? পাৰ্টিকলটোৰ মাছ হয়। চ' এফ কি হ'ব? এফ ইকুৱেল টু এম এ ফ্ৰম নিউটনছ ছেকেণ্ড ল। এই এফ ইকুৱেল টু এম এটো ক'ৰ পৰা আহিছে? নিউটনছ ছেকেণ্ড লৰ পৰা আহিছে। ঠিক আছে, চ' এম এৰ ভেলু কেম পালোঁ? ভি স্কুৱেৰ বাই আৰ। চ' পুট কৰি দিয়া, এ ইকুৱেল টু ভি স্কুৱেৰ বাই আৰ। চ' এফ ইকুৱেল টু কি হৈ গ'ল? এম। আমি এৰ ভেলুটো পুট কৰি দিলোঁ। এৰ ভেলু কি আছিল? ভি স্কুৱেৰ বাই আৰ। ঠিক আছে, চ' এফ ইকুৱেল টু কি হৈ গ'ল এতিয়া? এম ভি স্কুৱেৰ বাই আৰ। চ' এই এফটোক কোৱা হয় চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কোৱা হয়, এফ চি। চ' এফ চি মানে কি বুজাব এতিয়া? চেণ্ট্ৰিপিটেল ফ'ৰ্চ। চ' এফ চি ইজ ন'ন এজ চেণ্ট্ৰিপিটেল ফ'ৰ্চ। ঠিক আছে, আৰু চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ ডাইৰেকশ্যন কেনেকুৱা হয়? টুৱাৰ্ডছ দ্য চেণ্টাৰ অফ দ্য চাৰ্কল। এটা চাৰ্কল এটা আছে, চাৰ্কলটোত পাৰ্টিকল এটা এম মাছৰ পাৰ্টিকল এটা মুভ কৰি আছে। ঠিক আছে, এম মাছৰ পাৰ্টিকলটো মুভ কৰি আছে, আৰু চাৰ্কলটোৰ ৰেডিয়াছ কিমান আছে? আৰ আছে, চেণ্টাৰ হ'ল অ'। যেতিয়া পাৰ্টিকলটোৱে মুভ কৰিব ভি ভেলচিটিৰে, তেতিয়া পাৰ্টিকলটোৰ ওপৰত এক্ট কৰা চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ ভেলু কি হ'ব? এম ভি স্কুৱেৰ বাই আৰ। আৰু ফ'ৰ্চটো কেনেকুৱা হয় জানা? এই টুৱাৰ্ডছ দ্য চেণ্টাৰ হয়। সেইকাৰণে এই পাৰ্টিকলটোৱে চাৰ্কুলাৰ পথত মুভ কৰি থাকে। ঠিক আছে, যদি আমি ষ্ট্ৰিংডাল লুজ কৰি দিওঁ তেতিয়া পাৰ্টিকলটো কি হৈ যাব? এই আউটৰ ফালে মুভ কৰি দিব। বুজি পালা? চ' তাৰ পৰা কি বুজিলোঁ আমি? যে পাৰ্টিকল এটাক চাৰ্কুলাৰ পথত মুভ কৰাবৰ কাৰণে তাৰ ওপৰত এটা ফ'ৰ্চ এপ্লাই হয়। সেই ফ'ৰ্চটোকে চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কোৱা হয়। হ'ল? ক্লিয়াৰ হ'ল? চ' আমি চেণ্ট্ৰিপিটেল ফ'ৰ্চ পঢ়িলোঁ, ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন পঢ়িলোঁ। নেক্সট ক্লাছত আমি এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ বিষয়ে পঢ়িম। ঠিক আছে, থেংক ইউ।